নমস্কাৰ সাডেন কাৰ্ডিয়াক এৰেষ্ট হলে বা কাৰ্ডিয়াক এৰেষ্ট হলে আপুনি কেনেকৈ মানুহক বচাব বেসিক লাইফ সাপোর্ট কি হয় জানক আহক কোনোবা এজন যদি এনেকা ৰাস্তাত পৰি থাকে তেতিয়া হলে আপুনি লগে লগে মাত দিব দাদা খুৰা যদি মাত নিদিয়ে কেৰোটিড পালস চেক কৰিব আৰু উখা লৈ আছে নে নাই হেতু চেক কৰিব যদি উখা লোৱা নাই কেৰোটিড পালস নাই তেতিয়া হলে প্ৰথমতে চাব আপুনি কোড আছে মানুহজন যদি ৰাস্তাত আছে ৰাস্তাৰ পৰা কাখত লৈ যাব লাগিব যদি কিবা ইলেক্ট্ৰিকেল ওয়্যাৰ আছে তাৰ পৰা সাইডত লৈ যাব লাগিব তাৰ পিছত কাৰোবাৰ হেল্পৰ কাৰণে বিচাৰিব লাগিব ৰক্তিম আহা আৰু উইদিন 10 সেকেন্ড বাৰিলে আপুনি এটো ষ্টাৰ্নাম বুলি কয় ষ্টাৰ্নামত এনেকে হাতটো থৈ চেষ্ট কম্প্ৰেছন ষ্টাৰ্ট কৰিব লাগিব 5 সেন্টিমিটাৰ ডেপথ হয় 6 7 8 9 10 এনেকে per minute 100 to 120 chest compression দি থাকিব লাগিব আৰু every 30 chest compression আপোনাৰ 2 rescue breath দিব লাগিব rescue breath দিবলৈ মোৰ লগত আছে ৰক্তিম 25 26 27 28 29 30 again continue 14 15 16 17 18 19 21 22 23 24 25 26 27 28 29 30 yeah এনেকে যেতিয়া লগে এডি আহি না পায় তেতিয়া আমি কন্টিনিউ সিপিআর দি থাকিব লাগিব